আকৌ এবাৰ প্ৰাসংগিক হৈ পৰিছে বদৰুদ্দিন আজমল। এইবাৰ অৱশ্যে হুইজ বদৰুদ্দিন আজমল হিচাপে নহয়, এইবাৰ আঁঠুৱাৰ তলৰ মহ হিচাপে। হয়, আঁঠুৱাৰ তলৰ মহ পালেহি বিধানসভা। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। ফলাফল ওলাল, এক ঐতিহাসিক ফলাফল, এক অভূতপূৰ্ব ফলাফল লাভ কৰিলে বিজেপি নেতৃত্বাধীন NDA। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যৎবাণী আখৰে আখৰে ফলিয়ালে। হিয়া উজাৰি অসমৰ ৰাইজে ভোট দিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ইমেজ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সুনামি, মামা মেজিক সকলোৱে চমক দেখুৱালে অসমৰ ৰাজনীতিত। বিধানসভাত কংগ্ৰেছৰ 78 আসনৰ অভিলেখ ভংগ কৰি অকলেই 82খন আসন দখল কৰি মিত্ৰদল অগপ আৰু BPFৰ সৈতে 102খন ট্ৰিপল ডিজিটত নাম্বাৰ লৈ বিধানসভাত হিমন্ত বিশ্ব শৰ্মা 2.0 অচিৰেই শপত গ্ৰহণ কৰিব নতুন চৰকাৰখনে। আৰু এইবাৰ হিমন্ত বিশ্ব শৰ্মা 2.0ত বিধানসভাত দেখিবলৈ পোৱা যাব বদৰুদ্দিন আজমলক। AIUDF প্ৰধান বদৰুদ্দিন আজমল এতিয়া বিধানসভাৰ এগৰাকী প্ৰতিনিধি। 2011 চনত অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি AIUDF দলটোৱে এক প্ৰকাৰ চমক সৃষ্টি কৰিছিল। 2011 চনত দ্বিতীয় বৃহৎ দল হিচাপে বিৰোধীৰ আসনত বহিছিল AIUDF। প্ৰথমটো নিৰ্বাচনতেই 18খনকৈ আসন দখল কৰি চমক সৃষ্টি কৰা AIUDF 2016 চনত 13খন আসন আৰু 2021 চনৰ বিধানসভা নিৰ্বাচনত 16খনকৈ আসন লাভ কৰি তৃতীয় বৃহৎ দল হিচাপে পৰিগণিত হৈছিল বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDF। কিন্তু 2024 চনৰ লোকসভা নিৰ্বাচনত ধূলিসাৎ হৈছিল AIUDF। আজমলৰ দুৰ্গ ধুবুৰীত খলকনি সৃষ্টি কৰি আজমলৰ দুৰ্গত বেলি মাৰ খেদাই কংগ্ৰেছ নেতা সামগুৰি বিধায়ক ৰকিবুল হুছেইনে 10 লক্ষাধিক ভোটত জয়ী হৈ অভিলেখ সৃষ্টি কৰিছিল। আৰু সেই ধুবুৰীৰ পৰাও বিদায় মাগিবলগীয়া হৈছিল, লোকসভাৰ পৰাও বিদায় মাগিবলগীয়া হৈছিল বদৰুদ্দিন আজমলে। আৰু সেই আজমলে এইবাৰ বিন্নাকান্দিৰ পৰা প্ৰতিনিধিত্ব কৰি বিধানসভালৈ নিৰ্বাচিত হৈছে। আঁঠুৱাৰ তলৰ মহ, হয়তো প্ৰিয় দৰ্শক আপোনালোকে গম পাইছে, আঁঠুৱাৰ তলৰ মহৰ সৈতে তুলনা কৰিছিল বদৰুদ্দিন আজমলক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লৈ কেতবোৰ একাধিকবাৰ বিৰূপ মন্তব্য কৰিছিল বদৰুদ্দিন আজমলে। যদিওবা বিভিন্ন ধৰণৰ অভিযোগ প্ৰতি অভিযোগ আছে ৰাজ্যৰ ৰাজনীতিত, AIUDFক বিজেপিৰ বি টিম বুলি সমালোচনা কংগ্ৰেছৰ ফালৰ পৰা চলি আহিছে। A টিম বি টিমৰ প্ৰসংগ নতুন কথা নহয়। আনহাতে বিজেপিয়েও কংগ্ৰেছ আৰু AIUDF এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি বুলি সমালোচনা কৰি আহিছে। কাৰণ 2021 চনত হুইজ বদৰুদ্দিন বুলি কোৱা আজমলৰ দলটোৰ সৈতে কংগ্ৰেছে মিত্ৰতা স্থাপন কৰি জনপ্ৰিয়তা হেৰুৱাবলগীয়া হৈছিল। উজনি অসমত জনপ্ৰিয়তা হেৰুৱাবলগীয়া হৈছিল কংগ্ৰেছে। আৰু সেই কংগ্ৰেছে AIUDFৰ সৈতে এইবাৰ মিত্ৰতাত আবদ্ধ নহল। এইবাৰ গৌৰৱ গগৈ মিত্ৰতাৰ ক্ষেত্ৰত কংগ্ৰেছৰ AIUDFৰ সৈতে কোনো ধৰণৰ আগ নাবাঢ়িল। কিন্তু বদৰুদ্দিন আজমলে অন্তিম মুহূৰ্তলৈকে অপেক্ষা কৰি আছিল। ৰাজ্যিক নেতৃত্বৰ পৰা সঁহাৰি নাপাই কেন্দ্ৰীয় নেতৃত্বক সাক্ষাৎ কৰি হাবা থুৰি খাইছিল। আৰু অন্তিম মুহূৰ্তত বদৰুদ্দিন আজমলে আত্মবিশ্বাসেৰে কৈছিল যে চৰকাৰ গঠন কৰিবলৈ হ'লে AIUDFক লাগিবই, AIUDFক বাদ দি বিৰোধীয়ে চৰকাৰ গঠন কৰিব নোৱাৰে। এক প্ৰকাৰ নিজকে কিং মেকাৰৰ আসনত ৰাখিছিল বদৰুদ্দিন আজমলে। কিন্তু কিং মেকাৰ দূৰৰে কথা, মাত্ৰ 2খন আসনত সীমাবদ্ধ হ'ল এইবাৰ AIUDF। চন্দ্ৰ পতন ঘটিল বিধানসভাত AIUDFৰ। 16খন আসনৰ পৰা একেকোবে 2খন আসনলৈ নামি আহিল AIUDFৰ আসন। কিন্তু তাৰ মাজত AIUDF প্ৰধান বদৰুদ্দিন আজমল পালেহি বিধানসভা। আঁঠুৱাৰ তলৰ মহ। লোকসভা নিৰ্বাচনৰ পূৰ্বেও বাকযুদ্ধই ৰাজনৈতিক পৰিৱেশ কলুষিত কৰি তুলিছিল। বিশেষকৈ AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ কেতবোৰ উচতনিমূলক মন্তব্য, কেতবোৰ সাম্প্ৰদায়িক মন্তব্যই বিগ বাষ্পৰ সৃষ্টি কৰিছিল অসমৰ ৰাজনীতিক। অসমৰ ৰাজনৈতিক পৰিৱেশ কলুষিত কৰি তুলিছিল বদৰুদ্দিন আজমলৰ কেতবোৰ মন্তব্যই। আনকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো একাধিকবাৰ টাৰ্গেট কৰি লৈ বিৰূপ মন্তব্য কৰিছিল, বিতৰ্কিত মন্তব্য কৰিছিল
বিয়া কৰাবলৈ একাধিকবাৰ বিয়া কৰাবলৈ মুছলমান ছোৱালীক হয়তো বিয়া কৰাবলৈ আনকি মুখ্যমন্ত্ৰীক চ্যালেঞ্জ কৰিছিল প্ৰত্যাহ্বান জনাইছিল মুছলমানৰ তেজ গৰম ইত্যাদি নানান ধৰণৰ বিকৃত বিতৰ্কিত মন্তব্য কৰি অসমৰ ৰাজনৈতিক পৰিৱেশ কলুষিত কৰি তুলিছিল বদৰুদ্দিন আজমলে আৰু সেই ৰাজনীতিৰ এনে ধৰণৰ বিতৰ্কিত প্ৰসংগক লৈ বিতৰ্কিত মন্তব্যক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বদৰুদ্দিন আজমলক আঁঠুৱাৰ তলৰ মহ বুলি অভিহিত কৰিছিল আঁঠুৱাৰ তলৰ মহ হিচাপে তুলনা কৰিছিল বদৰুদ্দিন আজমলক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এআইডিএফক ধুলিসাৎ কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ আহিছে অসমীয়াৰ খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত এই এআইডিএফ দলটো ধুলিসাৎ হোৱাটো মুখ্যমন্ত্ৰীয়ে বিভিন্ন সময়ত কৈ আহিছে অসমৰ খিলঞ্জীয়াৰ প্ৰভুত্ব বৰ্তি থাকিবলৈ হলে এআইডিএফৰ দৰে এই উগ্ৰ সাম্প্ৰদায়িক দলসমূহে যাতে নাইকিয়া হৈ যায় অসমৰ পৰা তাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন সময়ত মন্তব্য কৰি আহিছে মুকলিকৈ প্ৰকাশ কৰি আহিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সেইখিনি কথা এআইডিএফ উগ্ৰ এটা সাম্প্ৰদায়িক দল এই উগ্ৰ সাম্প্ৰদায়িক দলটোৱে বিগ বাষ্প বিয়পাই আহিছে অসমৰ সমাজত অবৈধ বাংলাদেশী ইস্যু বাংলাদেশী অনুপ্ৰৱেশকাৰী প্ৰসংগ বিভিন্ন বিষয়ত এই এআইডিএফ অসমৰ খিলঞ্জীয়াৰ বাবে এক ডাঙৰ প্ৰাচীৰ এক ডাঙৰ বাধা হিচাপে থিয় হৈ আহিছে এই কথা মুখ্যমন্ত্ৰীয়ে সময়ে সময়ে কৈ আহিছে আৰু এনে একাধিক বিষয়ত উগ্ৰ সাম্প্ৰদায়িক মন্তব্য কৰি অহা বদৰুদ্দিন আজমলে মুখ্যমন্ত্ৰীক বিভিন্ন সময়ত অপমানসূচক মন্তব্য কৰিছে আৰু সেই অপমানসূচক মন্তব্য কৰাৰ পৰিপ্ৰেক্ষিতত আজমলক কিয় গ্ৰেপ্তাৰ কৰা নহয় সেই কথাও বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰিছিল মুখ্যমন্ত্ৰীক বাৰম্বাৰ অপমান কৰি আহিছে বদৰুদ্দিন আজমলে এটাৰ পিছত আনটো কটু মন্তব্য চূড়ান্ত বিকৃত মন্তব্য কৰি অপমান কৰি আহিছে বিয়া পাতিবলৈ চ্যালেঞ্জ কৰিছে মুখ্যমন্ত্ৰীক ইত্যাদি নানান বিকৃত প্ৰসংগ বিতৰ্কিত প্ৰসংগ ৰাজনীতিত সাক্ষী হৈছে অসমবাসীৰ ৰাইজ আৰু তেনেস্থলত বদৰুদ্দিন আজমলক কিয় গ্ৰেপ্তাৰ কৰা নহয় সেই প্ৰশ্নও বিৰোধীয়ে মুখ্যমন্ত্ৰীক উত্থাপন কৰি আহিছিল বিগত সময়ছোৱাত যি নহওক তেনে অনেক বিতৰ্ক আৰু যি বিতৰ্কক কেন্দ্ৰ কৰি আঁঠুৱাৰ তলৰ মহ বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তুলনা কৰা বদৰুদ্দিন আজমল এইবাৰ বিধানসভা পালেহি অৰ্থাৎ বিধানসভাত এতিয়া সমুখ সমৰত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমল বিৰোধীৰ অৱস্থা তেনেই পুতৌজনক এইবাৰ আনকি বিৰোধী দলপতিৰ আসনো এইবাৰ হেৰুৱালে কংগ্ৰেছে যি নেকি 63খন মেজিক নাম্বাৰ 63 আৰু 126টা সমষ্টি বিশিষ্ট অসম বিধানসভাত বিৰোধী দলপতিৰ বাবে এটা দলক প্ৰয়োজন 21খন আসনৰ কিন্তু সেই 21খন আসন দখল কৰিবলৈ কোনেও সক্ষম নহল কি কংগ্ৰেছ কি এআইডিএফ বা কি ৰাইজৰ দল 2 এআইডিএফ 2 আৰু কংগ্ৰেছে মাত্ৰ 19খন আসনহে লাভ কৰিবলৈ সক্ষম হল তাতো মাত্ৰ এগৰাকী হিন্দু বিধায়ক হেয়া হৈছে জয়প্ৰকাশ দাস নাওবৈছা সমষ্টিৰ পৰা বাকি মুখ্যমন্ত্ৰীয়ে যি ভৱিষ্যতবাণী কৰিছিল যে হিন্দু বিধায়ক নাথাকিব দলটোত দুই এজনত বাহিৰে আৰু হেয়াই আখৰে আখৰে ফলিওৱা পৰিলক্ষিত হল আৰু তেনেদৰে এইবাৰ অভূতপূৰ্ব জয় বিজয় সাব্যস্ত কৰি গেৰুৱা সুনামিত বিধ্বস্ত কৰি পেলালে বিৰোধীক কি কংগ্ৰেছ কি এআইডিএফ আৰু তাৰ মাজৰে বদৰুদ্দিন আজমলে এইবাৰ বিধানসভালৈ আহিছে বিধানসভাত এতিয়া বিৰোধীৰ ভূমিকা তেনেই দুৰ্বল হৈ পৰিব তেনেই অতি পুতৌজনক হৈ পৰিব কাৰণ যিখিনি বিধি বিধান থাকে বিৰোধী দলপতি থাকিলে যিখিনি সুবিধা বিৰোধীয়ে লাভ কৰে সেই সুবিধাৰ পৰাও এতিয়া বিৰোধী বঞ্চিত হ'বলগীয়া পৰিস্থিতি বিধানসভাত গতিকে অখিল গগৈ আছে অখিল গগৈ জয়ী হৈছে আকৌ এবাৰ বিশেষকৈ কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটে কেৱল অখিল গগৈৰ আসনখনে উজনি অসমত মান ৰক্ষা কৰিলে বাকি চূড়ান্ত ৰূপত মুখ ঠেকেচা খালে যিকেইখন কংগ্ৰেছৰ হাতত আছিল সেয়াও হেৰুৱাবলগীয়া হ'ল বিৰোধী দলপতি দেৱব্ৰত শইকীয়ায়ো আনকি নিজৰ আসন নাজিৰা হেৰুৱাবলগীয়া হ'ল য'ত কংগ্ৰেছৰ দুৰ্গ 1972 চনৰ পৰাই আছিল সেই দুৰ্গও হেৰুৱাবলগীয়া হ'ল বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই গতিকে তেনেস্থলত কেৱল মাত্ৰ শিৱসাগৰ আসনেৰে মান ৰক্ষা কৰা অখিল গগৈৰ ভূমিকা বিধানসভাত আমি বিগত সময়ছোৱাটো দেখিছোঁ বিভিন্ন বিষয় বিভিন্ন ইস্যুক লৈ বিতৰ্কিত মন্তব্য বিভিন্ন ধৰণৰ অশালীন ব্যৱহাৰ নানান ধৰণৰ আচৰণ দেখিবলৈ পোৱা হৈছে বিধানসভাত গতিকে এইবাৰ অখিল গগৈৰ ভূমিকা কি হয় সেয়াও লক্ষণীয় হ'ব আৰু লগতে বদৰুদ্দিন আজমলৰ বিৰোধী হিচাপে কি ভূমিকা হয় সেয়াও লক্ষণীয় হ'ব আকৌ সেই বিৰূপ সেই বিতৰ্কিত পৰম্পৰা মুখচুপতি আকৌ কলুষিত কৰিব নেকি ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ আকৌ বিগ বাষ্প বিয়পাব নেকি বিধানসভাৰ পৰা বদৰুদ্দিন আজমলে সেই বিষয়সমূহ অনাগত সময়ছোৱাত লক্ষণীয় হ'ব প্ৰিয় দৰ্শক কিভাৱে এই বিষয়টোক লৈ জনাব পাৰে আপোনাৰ মতামত লাইভৰ পৰা বিদায় লম